আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ মই জয়ন্ত মাধৱ গোস্বামী কাইলৈ দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনে আয়োজন কৰিছে গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী গণৰাজ্য দিৱসক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে ৰাজ্যৰ আন জিলা সদৰতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব গণৰাজ্য দিৱসত যাতে কোনো কুটাঘাত সংঘটিত নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বিশেষকৈ ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চল তথা সীমান্ত অঞ্চলত দিনে নিশাই নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৭২ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ষণত তেনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৰাজ্যৰ ঠায়ে ঠায়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা আৰক্ষীয়ে সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন চলিছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু খানাপাৰাৰ খেলপথাৰত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এনেদৰে অনুশীলন অব্যাহত আছিল আমি দেখুৱাইছিলোঁ অনুশীলনৰ দৃশ্যাৱলী য'ত কেন্দ্ৰীয়ভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনে আয়োজন কৰিছে গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু সমান্তৰালকৈ গণৰাজ্য দিৱসক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্যৰ আন জিলা সদৰতো গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে দুধনৈ আৰক্ষীয়ে দিনে নিশাই ৰাষ্ট্ৰীয় ঘাইপথেৰে গোৱালপাৰাত প্ৰৱেশ কৰা সকলো যান বাহনতে টন্নকৈ তালাচী চলোৱা দেখিবলৈ পোৱা হৈছে দুচকীয়া চাৰিচকীয়া কোনো বাহনে যাতে আৰক্ষীৰ তালাচী অবিহনে দুধনৈৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে তাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে দুধনৈৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক অৰূপ নাথৰ ৰিপৰ্ট ৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু এইখিনি সময়তে দেখিবলৈ পোৱা গৈছে ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে দুধনৈ ব্যতিক্ৰম নহয় আৰু দুধনৈ থানাৰ সন্মুখতে যি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে পুলিচে নাকা চেকিং লগোৱা দেখিবলৈ পোৱা গৈছে মই সতীৰ্থক সেই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এনেধৰণে দুধনৈ থানাৰ সন্মুখতে যি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গোৱালপাৰালৈ প্ৰৱেশ কৰা সকলোবোৰ যান বাহন টন্নকৈ তালাচী কৰিছে কোনো যেন দুষ্কৃতিকাৰী বা কোনো উগ্ৰপন্থী সংগঠনে যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে গণৰাজ্য দিৱসৰ প্ৰাক্ষণত আৰু সেইটো কাৰণে দেখিবলৈ পোৱা গৈছে যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিখন যান বাহনে টন্নকৈ তালাচী কৰা দেখিবলৈ পোৱা গৈছে সেয়া চাৰিচকীয়া বাহনেই হওক বা দুচকীয়া বাহনেই হওক সকলো বাহন টন্নকৈ তালাচী কৰিছে কিয়নো এটা কথা ক'ব লাগিব ইয়াতে দুধনৈত এনেকুৱা নজিৰ আছে যে এনেকুৱা ধৰণৰ স্বাধীনতা দিৱস হওক বা গণৰাজ্য দিৱস হওক তাৰ প্ৰাক্ষণত কেইবাটাও বোমা বিস্ফোৰণৰ ধৰণে ঘটনা সংঘটিত হৈছিলে গতিকে এই ঘটনা যাতে পুনৰ সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আচলতে দুধনৈ আৰক্ষী তথা গোৱালপাৰা আৰক্ষীয়ে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু মই সতীৰ্থই দেখুৱাই গৈছে সেই দৃশ্য এয়া হৈছে গোৱালপাৰা জিলাৰ দুধনৈৰ ৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যি থানাৰ সন্মুখতে এয়া নাকা চেকিং কৰা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ জোৱানে এই দিনে নিশাই আচলতে এই নাকা চেকিং চলাই গৈছে এইটো দুদিন পূৰ্বে যোৱাকালি অৰ্থাৎ পৰহি দেশৰ যি গৃহমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ কৰিছিলে আৰু তাৰ ভিতৰতে আচলতে তিনিচুকীয়াত এক বিস্ফোৰণৰ কথা আচলতে পোহৰলৈ আহিছে আৰু তাৰপিছতে অধিক তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন কোনোপধ্যে যাতে গণৰাজ্য দিৱসৰ প্ৰাক্ষণত কোনো দুষ্কৃতিকাৰী হওক বা উগ্ৰপন্থী সদস্য হওক তেখেতসকলে যাতে কোনো ধৰণৰ এনেধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী বিষয়াগৰাকী আছে তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম কি ক'ব আচলতে গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আপোনালোকৰ তালাচী কেনেকুৱা ধৰণৰ চলি আছে কি ক'ব আমাৰ দুধনৈ থানাত সদায় তালাচী জোৰদাৰ চলি আছে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে দিন ৰাতি ২৪ ঘণ্টাই আমাৰ তালাচী চলি আছে ৰাতিও চলি আছে ৰাতি ১০টাৰ পৰা ৰাতিপুৱা ৫টা বজালৈ যিহেতু গণৰাজ্য দিৱসলৈ মাজত কেইটামান দিন বাকী আছে আৰু ইয়াৰ পূৰ্বে আচলতে ইয়াতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ হয় বোমা বিস্ফোৰণ হৈছিল আজিৰ পৰা ৪ বছৰমান আগতে আৰু তাত বিশেষকৈ বোমাত আমাৰ পুলিচৰ মানুহ ৪জন আহত হৈছিল আৰু আমাৰ যাতে প্ৰতিখন গাড়ীৰে পুংখানুপুংখভাৱে মানে চেক কৰি তালাচী চলোৱা হৈছে আৰু যাতে কোনো গাড়ী আমাৰ ইয়াৰ পৰা হাৰি যাব পৰা নাই প্ৰতিভাৱে নিয়মীয়াভাৱে তালাচী চলাই আছে জনাইছোঁ আৰু মোৰ পিছফালে যি দৃশ্য সেয়া দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া যি আৰক্ষী দুধনৈ থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি তেখেতেও এই তালাচী অভিযানত
আছে আৰু মই কৈছোঁ যে ইয়াৰ পূৰ্বে আচলতে কেইবাবাৰো দুৰ্নীতিত বোমা বিস্ফোৰণৰ ধৰণৰ ঘটনা সংঘটিত হৈছিলে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সদস্যই সেই বোমা বিস্ফোৰণ কৰিছিলে গতিকে এই বোমা বিস্ফোৰণ যাতে পুনৰাই সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আচলতে এনেধৰণৰ ব্যৱস্থা অসম আৰক্ষী তথা দুৰ্নয় আৰক্ষীয়ে কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু ৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্তহে বাকী আছে গতিকে এই ক্ষেত্ৰত দুৰ্নয়ত এনেধৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে অসম আৰক্ষী তথা গোৱালপাৰা দুৰ্নয় আৰক্ষীয়ে আৰু ইফালে শিৱসাগৰতো ৭২ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে শিৱসাগৰ জিলা প্ৰশাসনে স্থানীয় ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষী CRPF NCC স্কাউট এণ্ড গাইড আদিৰ অনুশীলন চলিছে বৰ্ডিং খেলপথাৰত অংশ লৈছে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলেও আৰু গণৰাজ্য দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত বৰ্ডিং খেলপথাৰৰ পৰা আগবঢ়াইছো আমাৰ শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈৰ ৰিপৰ্ট মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত এই ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰতে ২৬ জানুৱাৰীৰ দিনা গণৰাজ্য দিৱস পালন কৰা হ'ব শিৱসাগৰ জিলা প্ৰশাসনে ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু বৰ্ডিং খেলপথাৰত আখৰা কৰা হৈছে পেৰেডৰ এই পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰিব শিৱসাগৰৰ আৰক্ষী CRPF NCC স্কাউট এণ্ড গাইড আৰু কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে এই মুহূৰ্তত সতীৰ্থ সমীৰে দেখাব বৰ্ডিং খেলপথাৰত এই ধৰণে এতিয়া পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহে আখৰা অব্যাহত ৰাখিছে ২৬ জানুৱাৰীৰ দিনা এইখন বৰ্ডিং খেলপথাৰতে পবিত্ৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰাজহুৱাকৈ শিৱসাগৰ জিলা প্ৰশাসনে পালন কৰিব আৰু সেইদিনা আমাৰ হাতত আহি পৰা তথ্যমতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মোহনে ইয়াতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব আৰু জিলা প্ৰশাসনৰ উদ্যোগত ভালেখিনি কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী প্ৰীতি ফুটবল খেলকে ধৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে তেওঁলোকে ৰখা বুলি জানিবলৈ দিছে আৰু কোনো ধৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে সুৰুঙা থাকি নাযায় সেই ব্যৱস্থাও কৰিছে শিৱসাগৰ আৰক্ষী প্ৰশাসনে আৰু চৰকাৰী বহু বিভাগে ইয়াতে এখন প্ৰদৰ্শনী ইয়াত প্ৰদৰ্শন কৰিব বিভিন্ন বিভাগৰ উন্নয়নমূলক যি তেওঁলোকৰ কাম কাজ আছে তাৰ ইয়াতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে বিপণীসমূহ সম্পূৰ্ণ কৰা হৈছে আৰু বৰ্ডিং খেলপথাৰত এই ধৰণে এতিয়া খুব সুন্দৰকৈ পবিত্ৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী সমাপনৰ কাৰণে ব্যাপক প্ৰস্তুতি অব্যাহত আছে প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ কাৰণে এই কাৰ্যসূচী এনেধৰণৰ আখৰা যি দীঘলীয়া সময় ধৰি অব্যাহত থাকে প্ৰতি বছৰে এইবাৰ ঠিক তেনেধৰণে দীঘলীয়া সময় ইয়াত আখৰা কৰিব পৰা নাই কিন্তু তৎসত্ত্বেও প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ শেষ হোৱাৰ পাছতে যথেষ্ট দ্ৰুত গতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মহানগৰীত টকাৰ উজান ভাস্কৰ নগৰত বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ কৰা হৈছে এঘৰ মানুহৰ চৌহদত উদ্ধাৰ কৰা হৈছে ৩ বস্তা টকা চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে টকাখিনি এই ঘটনা সন্দৰ্ভত সাহিল আলী ওৰফে আশ্ৰাফুল নামৰ এজনক আটক কৰা হৈছে টকাখিনি জাবৰদমৰ পৰা অনা বুলি স্বীকাৰোক্তি সাহিলৰ দৃশ্য দেখুৱাইছো আমি মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰ কৰা হৈছে ৩ বস্তাকৈ টকা জাবৰদমৰ পৰা এই টকাখিনি উদ্ধাৰ কৰা বুলি আটকাধীন আশ্ৰাফুলে স্বীকাৰোক্তিত প্ৰকাশ কৰিছে অৱশ্যে বৰ্তমান জেৰা চলাই থকা হৈছে আশ্ৰাফুল নামৰ যুৱকজনৰ আমি দেখুৱাইছো বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে খুচুৰা পইচা উদ্ধাৰ কৰা হৈছে অৱশ্যে কিমান পৰিমাণৰ ধন এইখিনি কথা এতিয়াও আৰক্ষীয়ে প্ৰকাশ কৰা নাই ভাস্কৰ নগৰৰ পৰা ৩ বস্তা টকা উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ইফালে মহানগৰীৰ নয়নপুৰত দিন দুপৰতে চুৰিকাণ্ডৰ ঘটনা BK মেনশ্যন নামৰ এপাৰ্টমেণ্টত চোৰৰ সাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি চোৰে চলালে লুটপাট লুটি নিলে চিলিণ্ডাৰ সহ আন সামগ্ৰী CC কেমেৰাত বন্দী হয় চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য আৰু এই ঘটনাৰ পিছতে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে এপাৰ্টমেণ্টৰ আৱাসীসকলে ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি চোৰে লুটপাট চলালে সাফাই অভিযান চলালে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ'ল CC কেমেৰাত বৰ্তমানে চোৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই সম্পূৰ্ণ স্পষ্ট ৰূপত বন্দী হৈছে CC কেমেৰাত এই চোৰটোৰ ছবি দৃশ্যাংশ চিলিণ্ডাৰ সহ বহু মূল্যৱান সা সামগ্ৰী লৈ উঠাও হয় চোৰটো
ৰাজ্যত ৰাজনৈতিক ধামখুমীয়াৰ মাজতে আছুৰ মজিয়াত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ স্থিতিক লৈ ৰাজ্যত এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ এক মন্তব্যৰ পিছতেই ৰাজ্যৰ বৃহৎ ছাত্ৰ সংগঠনটোক কেইবা দশক ধৰি নেতৃত্ব দি অহা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য থাকিব নে নাই এই প্ৰসংগই পুনৰ তোলপাৰ লগাইছে ৰাজ্যত। আছুৰ সংবিধান অনুযায়ী এই মুহূৰ্তত আছুৰ বৰ্তমান মুখ্য উপদেষ্টা হৈ থকা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সেয়ে বিগত সময়ত কোনো বিষয়ত আছুৰ হৈ কোনো মন্তব্য কৰা নাই সমুজ্জ্বলে। শংকৰজ্যোতি বৰুৱাই স্পষ্ট কৰি কয়, নতুন কাৰ্যনিৰ্বাহকে সমুজ্জ্বল ভট্টাচাৰ্যক দায়িত্ব নিদিয়াৰ বাবে কোনো মন্তব্য কৰা নাই ভট্টাচাৰ্যই। প্ৰশ্ন হৈছে, আছুত সমুজ্জ্বল ভট্টাচাৰ্য থকা নথকাক লৈ বিগত সময়ত সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত নতুন কাৰ্যনিৰ্বাহকে সমুজ্জ্বলক পুনৰ মুখ্য উপদেষ্টা পদত ৰাখিব নে নাই? ছাত্ৰ সংগঠনটোৰ পৰা বিদায় লোৱাৰ ঘোষণা কৰিও দুলীয়াজানৰ অধিৱেশনত নিজৰ বিবেকৰ আহ্বান শুনি পুনৰ আছুৰ মজিয়াতে থাকি যোৱাৰ ঘোষণা কৰিছিল ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। মন্তব্য দিব পাৰে সেই কথাখিনি আমি কোৱা নাই, কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ যি মন্তব্য বা সদৌ অসম ছাত্ৰ সন্থাৰ সম্পৰ্কত স্থিতি তেখেতে এতিয়া ব্যাখ্যা কৰা নাই, কাৰণ যিহেতু তেখেতে উপদেষ্টা বা মুখ্য উপদেষ্টাৰ পদ এতিয়াও গ্ৰহণ কৰা নাই বা আমি কাৰ্যনিৰ্বাহক সমিতিয়ে তেখেতক প্ৰদান কৰা হোৱা নাই। কাৰ্যনিৰ্বাহকত সিদ্ধান্তৰ পৰৱৰ্তী সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পৰ্কত বা সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত থাকি তেখেতে এতিয়া একো স্থিতি প্ৰকাশ কৰা নাই। ৰাজ্যজুৰি বিতৰ্কৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শংকৰজ্যোতি বৰুৱাই। একাংশ সংবাদ মাধ্যমে তেওঁৰ মন্তব্যৰ অপব্যাখ্যা কৰাৰ অভিযোগ শংকৰজ্যোতি বৰুৱাৰ। একাংশৰ বিষয়টো অন্যফালে নিয়াৰ চেষ্টা কৰাৰ অভিযোগ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক লৈ তেনে কোনো মন্তব্য কৰা নাছিল বুলি মন্তব্য কৰি কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তৰ পিছতেই বিষয়টো অসমৰ ৰাইজৰ জ্ঞাত হ'ব বুলি ধেমাজিত মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ বিষয়ে যিখিনি কথা কোৱা হৈছিল বিভিন্ন সংবাদ মাধ্যমত তাৰ অপপ্ৰচাৰ হোৱা আমি দেখিবলৈ পাইছোঁ, তাক অপব্যাখ্যা কৰিছে। সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত কিবা নিষেধাজ্ঞা আৰোপ কৰা বা তেখেতে ছাত্ৰ সন্থাৰ মজিয়াত থাকি বক্তব্য ৰাখিব নোৱাৰিব, এনেকুৱা ধৰণৰ কোনো মন্তব্য সেই সংবাদমেলত আগবঢ়োৱা হোৱা নাছিল। তাত প্ৰশ্ন আহিছিল যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই ৰাজনৈতিক বিষয় হওক বা অন্যান্য বিষয়ক লৈ আছুৰ মঞ্চৰ পৰা বা আছুৰ পৰা কিয় স্থিতি প্ৰকাশ নকৰে, এই প্ৰশ্নটো আছিল। আৰু তাৰ উত্তৰত কোৱা হৈছিল যে তেখেতে এতিয়াও সাংবিধানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা বা মুখ্য উপদেষ্টাৰ পদ তেখেতে গ্ৰহণ কৰা নাই। আৰু যেতিয়া কাৰ্যনিৰ্বাহক সভাই তেখেতক সেই পদবী প্ৰদান কৰিব, মুখ্য উপদেষ্টাই হওক বা উপদেষ্টাই পদবী প্ৰদান কৰিব, তেতিয়াহে তেখেতে সাংবিধানিকভাৱে বক্তব্য প্ৰদান কৰিব। যিহেতু এতিয়া সাংবিধানিকভাৱে তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ কোনো পদবী লোৱা নাই, সেই হেতুকে তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা কোনো স্থিতি প্ৰকাশ নকৰে বা কৰা নাই বুলি আমি মন্তব্য কৰা হৈছিল। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18। সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী, এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰেই প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18-ৰ। নিৰ্বাচনৰ প্ৰাক্ষণত দক্ষিণ কামৰূপত কংগ্ৰেছৰ অন্তঃকণ্ডল। ছয়গাঁৱত কংগ্ৰেছৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ডেগাৰেৰে হানি খুচি হত্যাৰ চেষ্টা পঞ্চায়তৰ সভাপতিক। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাকক আক্ৰমণ। গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰাত মণ্ডল কংগ্ৰেছৰ সভাত সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতি। বিধানসভাৰ প্ৰাৰ্থিত্ব বিচৰাৰ বাবেই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ। আচলপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য চুকুৰ আলী আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি ইজৰাইল হকৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপিত হয়। ঘটনা সম্পৰ্কে জোৰশিমলী আৰক্ষী থানাত ইতিমধ্যেই দাখিল কৰা হৈছে এজাহাৰ। মোৰ ঘৰৰ ওচৰত মোৰ গাঁও আচলপাৰাত, আৰু মই আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি, কংগ্ৰেছ দলৰ পৰা মই নিৰ্বাচিত এগৰাকী সভাপতি। আৰু মোৰ আচলপাৰা গাঁৱৰ লগতে বৰাঘাট গাঁৱত আজি মণ্ডল কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হৈছিল, আৰু সভাত মই উপস্থিত আছিলোঁ। আৰু আপোনালোকে জানে যে এইবাৰ মই কংগ্ৰেছ দলৰ পৰা
ছয়গাঁও সমষ্টি বিধানসভাত মই কংগ্ৰেছ দলৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। এই ক্ষেত্ৰত মই মিডিয়াৰ জৰিয়তে মই প্ৰচাৰ কৰিছোঁ বা মই হোৰ্ডিং চৰ্ডিঙৰ জৰিয়তে মই গোটেই সমষ্টিত মই এটা প্ৰচাৰ কৰিছোঁ। ইয়াত এই আচলপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য শুকুৰ আলী আহমেদ আৰু যিগৰাকী মণ্ডল কংগ্ৰেছৰ সভাপতি ইজৰাইল হুছেইন, এনে আজৰাইল বুলি মাতে তেওঁক, আৰু তেওঁৰ লগত আৰু কেইজনমান তেওঁলোকৰ সতীৰ্থয়ে তেওঁলোকে চোকা অস্ত্ৰ লৈ গৈছিল, তেওঁলোকে এটা ছুৰী লৈ গৈছিল আৰু ছুৰীৰে মোক আঘাত কৰিছে আৰু মোক হত্যাৰ চেষ্টা কৰিছিলে। আৰু এই হত্যাৰ মূল কাৰণটো হৈছে মই কংগ্ৰেছ দলৰ পৰা কিয় মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। তেওঁলোকে এগৰাকী বিশেষ ৰাজনৈতিক নেতাৰ গোলামী কৰে আৰু মই যিহেতুকে মই এই গৰৈমাৰী বা ছয়গাঁও সমষ্টিৰ এজন স্থানীয় যুৱক আৰু মই বাৰম্বাৰ কৈ আছোঁ যে গৰৈমাৰী বা ছয়গাঁও সমষ্টিৰ জনসাধাৰণে কংগ্ৰেছ কৰ্মীসকলে বিচাৰিছে যে ছয়গাঁও সমষ্টিৰ পৰা এজন স্থানীয় কংগ্ৰেছ কৰ্মীয়ে ছয়গাঁও সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰিব লাগে। আৰু এই ক্ষেত্ৰত ৰাইজৰ আহ্বানক মই সন্মান জনাই মই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু এই প্ৰাৰ্থিত্ব বিচৰোঁতে মোৰ কাৰণে মোক কাল হৈ গৈছে কিছুমানৰ কাৰণে। অমিত শ্বাহৰ আগমনত জনসমুদ্ৰত পৰিণত হ'ল নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰ। কেন্দ্ৰীয়কুছিত আয়োজিত বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি নিৰ্বাচনী ৰণত ডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছ আৰু আজমলক ক্ষুদ্ধাৰ সমালোচনা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। নলবাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফুটিলে নিৰ্বাচনী ৰণশিঙাত। भारत माता की। अरे भाई क्यों नलबारी वालों की आवाज को क्या हो गया है? ऐसे बोलोगे क्या? मोदी जी को दिल्ली में मालूम पड़ना चाहिए नलबारी के अंदर विजय संकल्प महासमारोह हो रहा है। নলবাৰীবাসীৰ জয়ধ্বনিৰে দিল্লী কপোৱাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী। विजय के संकल्प की मुट्ठी भींचिए और प्रचंड आवाज से बोलिए भारत माता की, भारत माता की, भारत माता की। চৌদিশে বীৰ দি বাট নোপোৱা জনতাৰ সমাগম। অগণন জনতাক সন্মুখত লৈ গৃহমন্ত্ৰী অমিত শ্বাহে অংশ ল'লে নলবাৰীৰ কেন্দ্ৰীয়কুছিৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰৰ বিজেপিৰ সংকল্প সমাৰোহত। मैं जिस पवित्र भूमि पर बैठा हूं और अभी जिनको हमने उनकी वीरता के लिए, जिनके शहीदी के जज्बे के लिए माल्यार्पण किया, पुष्पांजलि दी, ऐसे शहीद मुकुंद काकती को मैं प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। हुঁৱৰিলে গুৰু দুজনাৰ লগতে শ্বহীদ আৰু বৰেণ্য ব্যক্তিক। महापुरुष श्रीमंत शंकरदेव और श्रीमंत माधवदेव को भी श्रद्धांजलि देना चाहता हूं, जिन्होंने कहा धन्य धन्य कैकाल, धन्य नार तनुभाल, धन्य धन्य भारतवर्ष। এই মঞ্চৰ পৰাই বিৰোধী কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। एक कांग्रेस और बदरुद्दीन अजमल आसाम को घुसपैठियों से सुरक्षित रख सकते हैं क्या? जरा बताइए भैया, रख सकते हैं क्या? एक कांग्रेस और बदरुद्दीन अजमल की जोड़ी सारे दरवाजे खोल देगी और घुसपैठ को आसाम के अंदर सरल करके दी, क्योंकि उनकी वोट बैंक है, वोट बैंक। घुसपैठ को अगर कोई रोक सकता है तो केवल और केवल भारतीय जनता पार्टी की नरेंद्र मोदी सरकार रोक सकती है। আজমলৰে কৰা মিত্ৰতাকো কটাক্ষ কৰিলে অমিত শ্বাহে। कांग्रेस पार्टी को मैं पूछना चाहता हूं कि केरल में आप मुस्लिम लीग के साथ बैठे हैं और आसाम के अंदर बदरुद्दीन अजमल के साथ गठबंधन किए हो। अजमल का भाषण सुनने वाले आप बता सकते हो, मुझे बताओ ये कौन सी सेक्युलर पार्टी है? कांग्रेस पार्टी आसाम को किस दिशा में ले जाएगी?
মন্ত্ৰী অমিত শ্বাহে তুলি ধৰিলে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছত দেশবাসীৰ বাবে কৰা উন্নয়নৰ খতিয়ান। 5 साल में मोदी जी ने बोडोलैंड की समस्या को समाप्त किया, ब्रू रियांग समझौता किया, 800 से ज्यादा हथियारी लोग अलग अलग 8 ग्रुपों के हमारे मुख्यमंत्री जी के नेतृत्व में, हेमंत विश्व शर्मा के नेतृत्व में हथियार डालकर मुख्य धारा में समाहित हो गए। अब आसाम को शांति चाहिए। বিজেপি চৰকাৰৰ ওপৰত আস্থা প্ৰদৰ্শন কৰাৰ বাবে বিজেপিৰ সমৰ্থকসকলকো কৃতজ্ঞতা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। और वो केवल भारतीय जनता पार्टी की सरकार दे रही। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। में कमल खिलाएंगे, ऊपर नीचे दोनों कमल के फूल लाएंगे। तो मेरे साथ दोनों हाथ उठाइए, विजय के संकल्प की मुट्ठी बींचिए और प्रचंड आवाज से बोलिए, भारत माता की, भारत माता की। আৰু ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে প্ৰতিবাদমুখৰ হৈ উঠিল সমগ্ৰ ৰাজ্য। জিলাই জিলাই নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। হাতে হাতে ক'লা পতাকা লৈ আছু নেতাকৰ্মীয়ে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তুলিলে ৰাজ্যৰ আকাশ বতাহ। অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী, আনফালে প্ৰতিবাদ বিক্ষোভ। সদৌ ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ প্ৰতিখন জিলা, মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাই দেওবাৰে দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি, প্ৰদৰ্শন কৰিলে ক'লা পতাকা। এয়া চন্দ্ৰপুৰৰ দৃশ্য। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কাকপথাৰত আশ্ৰয় কৰা প্ৰতিবাদত আৰক্ষীয়ে প্ৰদান কৰিলে বাধা। কলিয়াবৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কুঁৱৰীটোলত ক'লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। ডিফুতো ডিফু আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে কাৰ প্ৰতিলিপি। ডুমডুমাৰ পৰিবহণ নিগমৰ বাছ আস্থানত কা বিৰোধিতাৰে আছুৱে উৰুৱালে ক'লা পতাকা, জ্বলালে কাৰ প্ৰতিলিপি। এনেদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত নলবাৰীতো সৃষ্টি হ'ল উত্তাল প্ৰতিবাদী পৰিৱেশ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ এগৰাকী চাফাই কৰ্মী। বহু কষ্টসাধ্য আছিল যদিও তেওঁ টকাৰ বাবে সদায় সংঘৰ্ষ কৰিবলগীয়া হৈছিল। তাৰ পিছতেই তেওঁ গ'ল ৱৰ্ল্ড টয়লেট কলেজলৈ আৰু তাতেই তেওঁৰ জীৱন সলনি কৰাৰ প্ৰেৰণা লাভ কৰিলে। मेरा नाम अक्षय कल्याण, मैं रहता हूँ मिसारवाड़ी में और मेरा ऑक्यूपेशन पहले से मैं काम करता था सैनिटाइजिंग का। मैं पहले औरंगाबाद ऑटो इंजीनियरिंग कंपनी में काम करता था और उसके बाद में मेरे को एक फ्रेंड ने बताया कि यहाँ पर WTC कॉलेज है, वहाँ पर वर्ल्ड टॉयलेट कॉलेज बोलकर वहाँ पर अपन कोर्स करते हैं, वो कोर्स का बेनिफिट मिलता है। कोर्स करने के बाद में फिर मेरे को ऑफ़र आई कंपनी के, गुजरात में एक कंपनी है, वो कंपनी से मेरे को ऑफ़र आया। मैं वो कंपनी में इंटरव्यू देने के लिए गया। क्वेश्चन पूछा कि आप पहले क्या काम करते थे, क्या काम नहीं करते थे, आप कौन सा काम कर सकते हो आपके लाइफ के अंदर। मैंने बोला सर मैं साफ़ सफाई का काम करता हूँ और मैं उसी के लिए यहाँ पर आया हूँ, तो फिर आप रोमानिया जाके ये काम कर सकते हो क्या। मैं बोला ठीक है मैं ये काम कर सकता हूँ रोमानिया जाके, कोई प्रॉब्लम नहीं। हमारे ट्रेनिंग में हम जो हायरार्की दिखाते हैं, अगर आप स्टार्ट करते हैं हाउस कीपिंग में काम तो एक मैनेजर के लेवल पे आप जा सकते हो। मतलब एक नहीं आपको एंट्री पॉइंट मिलेगा, लेकिन इसमें भी आपको एक दर्जा का काम जा सकते हो आप। हमारा ये जो अक्षय कल्याण है सेम यहीं पे काम करता था, ये करता था। बच्चा थोड़ा स्मार्ट है तो कहीं से उसको लिंक मिला, वो लिंक में आज वो रोमानिया में जाके हाउस कीपिंग का ही काम कर रहा है। इस तरह का ये काम है। कुछ दूसरे भी हमारे बच्चे की जो यहाँ काम करते थे, मुंबई में हॉस्पिटल में काम किए, फिर गोवा में की जो इंडस्ट्री है, गोवा के हॉस्पिटल में होटल्स में काम कर रहे हैं। मैं यहाँ पर काम करता था तो यहाँ पर मेरे को 8,000 रुपये आते थे, तो 8,000 में घर चलाना इम्पॉसिबल है। मैं ये जॉब से इतने ऊपर आया हूँ, ये जॉब से। आज मेरे पास लोग आके बोलते हैं भाई मेरे को सैनिटाइजिंग का काम लगा के दे। काम कोई भी छोटा बड़ा नहीं होता है, काम तो काम ही होता है। जो भी काम करो मन लगा के करो, दिल लगा के करो, उससे पैसा भी मिलेगा, इज्जत भी मिलेगी।
ছাগলী চোৰৰ লগত মুখ চুপতি নকৰে আছুৱে বিজেপিৰ এগৰাকী বিধায়কক ছাগলী চোৰ আখ্যা দি তীব্ৰ কটাক্ষ কৰিলে আছু নেতৃত্বই কিন্তু কোন বিধায়কক ছাগলী চোৰ বুলিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ দিনাই গৃহমন্ত্ৰীক তীব্ৰ সমালোচনা আছু নেতৃত্বৰ গৃহমন্ত্ৰী হিচাপে যি দায়িত্ব পালন কৰিব লাগিছিল সেই দায়িত্ব তেখেতে পালন নকৰে অসমলৈ আহিলে কেৱল নিজৰ দলীয় ৰাজনীতি তেওঁলোকে ঊৰ্ধত ৰাখে আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ প্ৰধানমন্ত্ৰীয়ে কওক গৃহমন্ত্ৰীয়ে কওক তেওঁলোকে কাৰ্যসূচীটো চৰকাৰী কাৰ্যসূচী ৰাখে কিন্তু কাম কাজবিলাক দলীয় কাম কাজবিলাক কৰে এতিয়া অসমলৈ আহি তেওঁলোকে চৰকাৰী টকা পইচা খৰচ কৰি চৰকাৰী মিটিং পাতি তেওঁলোকে দলীয় কাম কাজবিলাক আগবঢ়াই গৈছে আৰু এইগৰাকী গৃহমন্ত্ৰীৰ পৰা আমি অসমীয়া ৰাইজে আজিলৈকে যি বিচাৰিছোঁ তেখেতে কিন্তু একো দিব পৰা নাই সংবাদ মেল পাতি মৃণাল শইকীয়াক আক্ৰমণ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ আচলতে মৃণাল শইকীয়া নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ লগত আমি ছাত্ৰ সন্থাই কথা বতৰা পাতি থাকিবৰ কাৰণে আমি অসুবিধা পাওঁ কাৰণ সেই ব্যক্তিগৰাকী এটা সময়ত যেতিয়া বিধায়ক নাছিল তেতিয়া তেওঁ ছাগলী সূৰ্য বৃত্তিত তেখেতে লিপ্ত হৈছিল ধৰা পৰিছিল আৰু তাৰ তথ্যসমূহ ৰাজহুৱা হোৱা নাছিল ছাগলী সূৰ্য বৃত্তিত তেখেত জড়িত হৈ আছিল আৰু তাৰ তথ্যসমূহ ৰাজহুৱা নাছিল আৰু পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাই তেওঁৰ সেই সকলো তথ্য তেখেতৰ থানাত থকা গোচৰ সেই সময়ৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আমি ছাত্ৰ সন্থাই কৰ্মীয়ে সেই সময়ত ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিলোঁ যাৰ কাৰণে সদৌখন ছাত্ৰ সন্থাক তেখেতে আক্ৰমণৰ লক্ষ্য কৰি লয় গতিকে ছাগলী সূৰ্য বৃত্তিত জড়িত এইগৰাকী বিধায়কক কিবা প্ৰত্যুত্তৰ দিব লগা আছে বুলি আমি ছাত্ৰ সন্থা কৰ্মীয়ে অনুভৱ কৰা টাৰ্গেট অকপৰ সভাপতি অতুল বৰাও অকপৰ ধ্বংসমুখী যাত্ৰাত অতুল বৰাই মাৰিছে হেনো কফিনৰ শেষৰটো গজাল অভিযোগ আছুৰ নেতৃত্বৰ অতুল বৰা নামৰ এইগৰাকী ব্যক্তিয়ে অগপ নামৰ সেই সত্তাটোৰ মৃত্যুৰ কফিনৰ শেষ গজালটো এই অগপৰ এই অতুল বৰা নামৰ সভাপতিগৰাকীয়ে মাৰিলে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট